নমস্কাৰ অটো ইলেক্ট্ৰিক জ্ঞান ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আহকচোন এই চেনেলত আজি ডুৱেল হেডলাইট ৰিলে কিট কেনেধৰণে ৱাৰিং কানেকশ্যন কৰা হয় তাৰ বিষয়ে সবিশেষ জানো। এনেধৰণৰ ৰিলে কিট বাছ, ট্ৰাক, ট্ৰেক্টৰ, কাৰ সকলোতে ইউজ কৰা হয়। যেতিয়া হেভি ৱাটেজ বাল্ব আমি ইউজ কৰোঁ তেতিয়া আমি এনেধৰণৰ ৰিলে কিট লগাব লাগে, তেতিয়া ৱাৰিং হাৰ্নেছ ডেমেজ হোৱাৰ চান্স নাথাকে। ইয়াত আছে আপোনালোকৰ বেটেৰী, কম্বিনেশ্যন ছুইচ, 6 পিন ৰিলে আৰু এইকেইটা হৈছে বাল্ব। কানেকশ্যন পদ্ধতি চাওক, 12 ভল্টৰ বেটেৰীৰ পৰা পজিটিভ ছাপ্লাই দিয়া আছে ৰিলেৰ তলৰ লাইনৰ মাজৰ পইণ্টটোত, আৰু ওপৰ লাইনৰ মাজৰ পইণ্টটোত দিয়া হৈছে নিগেটিভ পইণ্ট ডাইৰেক্ট বেটেৰীৰ পৰা। এইটো কম্বিনেশ্যন ছুইচ, ইয়াত 3টা পইণ্ট আছে। এইটো আউটপুট 2টা আৰু এটা ইনপুট য়েল্ল' কালাৰৰ এডাল ৱায়াৰ কানেকশ্যন কৰিছোঁ ছাৰ্ভিচ ছুইচৰ থ্ৰুৱেদি। এইটো মাজৰ পইণ্টটোত ইনপুট হৈছে আৰু আউটপুট আপোনালোকৰ দেখা পাইছে ব্লু কালাৰ ৱায়াৰডাল গৈ আমাৰ ৰিলে তলৰ 6টা পিন আছে, যিহেতু তলৰ লাইনত ৰাইট ছাইডত পইণ্টত কানেকশ্যন হৈছে হাই বিম, আৰু এইডাল হৈছে ল' বিম আপোনাৰ লেফ্ট ছাইডৰ তলৰ পিনটোত কানেকশ্যন হৈছে। আৰু বাল্ব হ'লে আমাৰ 2ডাল পইণ্ট আউটপুট গৈছে, এইকেইডাল হৈছে আউটপুট পইণ্ট। এইটো হৈছে আপোনাৰ হাই বিম আউটপুট পইণ্ট, বাল্বৰ হাই বিম পইণ্টত লাগিছে, আৰু মাজৰটোতো নিগেটিভ আছেই, আৰু লেফ্ট ছাইডতো এইটো হৈছে ফিউজৰ থৈ দিয়া হৈছে, এইটো হৈছে ল' বিম পইণ্ট। হেল'জেন বাল্বৰ 3টা পইণ্ট হৈছে ল', হাই আৰু আৰ্থ। ৰাইট ছাইডৰ এইটো হৈছে হাই বিম, মাজৰটো হৈছে ল' বিম, আৰু লেফ্ট ছাইডৰ হৈছে আৰ্থ পইণ্ট। এই আৰ্থ পইণ্টটো বাল্বৰ আৰ্থ পইণ্টকেইটা আমি বেটেৰী লগত আৰ্থিন কৰি দিছোঁ। এতিয়া আমি যেতিয়া হেডলাইট ছুইচ ছাৰ্ভিচ ছুইচ অন কৰিম, কম্বিনেশ্যন ছুইচলৈ কাৰেণ্ট আহিব, যেতিয়া আমি লিভাৰডাল ওপৰত লাগিম, হাই বিম পইণ্টৰ লাইটখিনি জ্বলিব। এই ৱায়াৰডালে বেটেৰীৰ পৰা ছাপ্লাইটো এই ৱায়াৰডালে ৰিলে পইণ্টত দিব। ৰিলে এক্টিভেট হোৱাৰ লগে লগে ৰিলে বেটেৰী পইণ্টৰ লগত এই পইণ্টটো কানেকশ্যন কৰি দিব ইণ্টাৰনেলি। তেতিয়া আমাৰ হাই বিম পইণ্টকেইটা জ্বলিব 2টা বাল্বই। যিহেতু এইটো বাল্ব হ'লে ফিউজৰ থ্ৰুৱেদি হাই বিম পইণ্টটো এনেকৈ আহি আছে, ইয়াৰ লগত কানেকশ্যন কৰি দিয়া হৈছে, আকৌ ইয়াৰ পৰা কানেকশ্যনটো ইটো বাল্বৰ হাই বিম পইণ্টত দি দিয়া হৈছে। ঠিক সেইদৰে ল' বিমলৈ লিভাৰডাল আনিলে আমাৰ বেটেৰীৰ পৰা ছাপ্লাইটো কম্বিনেশ্যন ছুইচৰ ছিগনেল যাব ৰিলেলৈ, আৰু ৰিলে তেতিয়া এক্টিভেট হ'ব। যিহেতু ৰিলে এক্টিভেট হ'বলৈ পজিটিভ আৰু নিগেটিভ প্ৰয়োজন। আমাৰ যিহেতু পজিটিভ লাইনটো বেটেৰীৰ পৰা ডাইৰেক্ট আছে, আৰু এইটো ৰিলে নিগেটিভ পইণ্টটো ৰিলেত আছেই। যেতিয়া আমি এটা কম্বিনেশ্যন ছুইচেদি ইয়াত কানেকশ্যনটো দি দিলোঁ পজিটিভ, ইয়াৰ পৰা নিগেটিভটো আছে, ৰিলে ইণ্টাৰনেল পইণ্টটো কানেকশ্যন হৈ যাব, এই পইণ্টটোৰ পৰা এই পইণ্টটো কানেকশ্যন হৈ যাব। তেতিয়া আমাৰ এই ল' বিম পইণ্ট 2টা জ্বলিব বাল্বৰ। এনেধৰণে ডুৱেল হেডলাইট ৰিলে ৱাৰিং কানেকশ্যন কৰা হয়। আশা কৰোঁ আপোনালোকে ইয়াৰ পৰা যথেষ্টখিনি উপকৃত হ'ব। এনেধৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মই ভিডিঅ' আপলোড দিলে আপোনালোকে আগতীয়াকৈ পায়, আৰু এনেকৈ আশীৰ্বাদ কৰি যাব যাতে আগলৈ ভিডিঅ' আপলোড কৰিব পাৰোঁ। আৰু চেনেলটো ভাল পালে ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰিব, লাইক কৰিব। আজিলৈ আহোঁ, ধন্যবাদ।